3000 টকা অৰুণোদয় হৈ গল বন্ধন বেংকৰ লোনো আমি লৈ ললো ভাল হবনে নাই দেশখন হব 3000 টকা অৰুণোদয় হৈ গল বন্ধন বেংকৰ লোনো আমি লৈ ললো এতিয়া মোক এটা কথা কওক বন্ধন বেংকৰ কিমানে লোন ললে কিমানে ললে সবেই বাইদেউ আপুনিও লৈছে লৈছে বাইদেউ আপুনিও লৈছে সবেই সপ্তাহত আহে কুছ কৰি থাকিবৰ কাৰণে এজেন্ট বিলাক আহে এগৰাকীয়ে লোন নিদিলে বাকি কেইগৰাকী কাজিয়া হৈ যায় হয় নে নহয় হয়নে এটা কি কৰিব লাগে কক আপোনালোকে কি কৰিব লাগে মাহতে ভালকৈ শুনি লওক দেই একদম টেপিং কৰি লওক এই লৰাবিলাক তহঁতি কিয় ক এই তাৰ মানে মাসকলে লোনটো লয় আৰু তহঁতি খাও সকলোৱে শুনি লওক যিসকলে বন্ধন বেংক আৰু মাইক্ৰ ফাইনেন্সৰ লোন লৈছে সেই লোন চৰকাৰে ঘূৰাই দিব আপোনালোকে ঘূৰাই দিব নালাগে হ'ব ভাল লাগিছে 3000 টকা অৰুণোদয় হৈ গল বন্ধন বেংকৰ লোনো আমি লৈ ললো ভাল হবনে নাই দেশখন হব মুখ্যমন্ত্ৰী মহোদয় আপুনি যি ধৰণে মিটিঙত যি ধৰণে ভাষণটো দিছে বা মাইক্ৰ ফাইনেন্স বা বন্ধন গোটৰ ওপৰত যি ধৰণে আপুনি ঋণবিলাক মুক্ত কৰিম বুলি যি ধৰণে আপুনি 2021 চনত নিৰ্বাচনী সভাত যি ধৰণে আপুনি প্ৰতিশ্ৰুতি দিছিলে ঠিক সেইদৰে অসমৰ মহিলাসকলে বা অসমৰ শিপিনীসকলে আপোনাৰ কথা বিশ্বাস কৰিছিলে আৰু বিশ্বাস কৰি পেলাই বহু মহিলাই বন্ধন গোটত পইচা দিয়া নাছিলে আৰু আপুনি ঋণমুক্ত নামত যিখন আপুনি ভাওনা আৰম্ভ কৰিলে অসমৰ প্ৰত্যেকজনী মহিলা তেখেতলোকে জানে যেহেতু 50,000 1 লাখ বা 30,000 টকা লোৱা মহিলায়ো মাত্ৰ 500 টকা বা 600 টকা মাত্ৰ ঋণমুক্ত নামত মাইক্ৰ ফাইনেন্সৰ ঋণমুক্ত নামত মাত্ৰ 500 বা 1000 টকা কিছু মহিলাই মাপ পাইছে তা কিছুমান মহিলাই বন্ধন গোটত পইচা সেই সময়ত আপোনাৰ ভাষণ শুনি পেলাই কিছুমান মহিলাই বন্ধন গোটত পইচা দিয়া নাছিলে আৰু সেইসকল মহিলাই আজি মানে বুকু হিয়া ঢুকাৰি কান্দিছে যে আপোনাৰ এই ভাষণটো কিয় বিশ্বাস কৰিছিলে আপোনাৰ কথাখিনি কিয় বিশ্বাস কৰিছিলে আপোনাৰ কথা বিশ্বাস কৰি তেখেতলোকে বন্ধন গোট বা মাইক্ৰ ফাইনেন্সৰ বিভিন্ন কোম্পানীক তেখেতলোকে পইচা দিয়া নাছিলে আৰু সেইটো কাৰণে সেই মহিলাসকলৰ চিভিলটো বেয়া হ'ল আৰু আজি সেই মহিলাসকলে আজিৰ দিনত যদি কোনোবা মাইক্ৰ ফাইনেন্সৰ বা যদি লোন ল'বলৈ বিচাৰে বা সৰুৱাকে যদি ব্যৱসায় এটা আৰম্ভ কৰিম বুলি যদি বিচাৰে বা ঘৰতে যদি সৰুকে হ'লেও বা হাঁহৰ ফাৰ্ম বা মুৰ্গী ফাৰ্ম এখন যদি খুলিম বুলি যদি মাইক্ৰ ফাইনেন্সৰ পৰা যদি পইচা এটা লোন বিচাৰে কিন্তু আজিৰ দিনত সেই মহিলাগৰাকীয়ে যে মাইক্ৰ ফাইনেন্সৰ মানে পইচা নাপায় এইটো কাৰণে নাপায় যে যেহেতু সময়ত আপুনি এটা মিছা কথা কৈ পেলাই এই মহিলাসকলক আপুনি যি ধৰণে ফাইনেন্সৰ ডিপাৰ্টমেণ্টত যি ধৰণে আমি আধাৰ কাৰ্ড পেন কাৰ্ড দিলে আমি যেহেতু মাইক্ৰ ফাইনেন্স বা বন্ধন গোটৰ পৰা আমি লোনটো পাওঁ বা আমাৰ চিভিলটো ভাল হৈ থাকিব লাগে সেই মহিলাবিলাকে আপোনাৰ কথা শুনি পেলাই পইচা দিয়া নাছিলে আৰু আজিৰ দিনত তেখেতলোকৰ চিভিলবিলাক বেয়া এটো হৈ গ'ল 1 নম্বৰ সেই মহিলাসকল আপোনাৰ কথাত বিশ্বাস কৰি পেলাই আজি মহিলাসকল বিপদত পৰি আছে 2 নম্বৰতে কথাটো হৈ গ'ল আপুনি ভাষণত কৈছে যে আমি মাইক্ৰ ফাইনেন্স মাফ কৰি দিম আৰু অৰুণোদয় নামত 3000 টকা দিম মুখ্যমন্ত্ৰী মহোদয় আজিৰ দিনতো আমাৰ লখিমপুৰ জিলাখনত বা অন্যান্য জিলাত মই যিমান দূৰ গম পাওঁ যে 1250 টকা আপুনি অৰুণোদয় নামত পইচা দি আছে মহিলাসকলক কিন্তু আপুনি নিৰ্বাচনৰ সভাবিলাকত আপুনি ঘোষণা কৰিছিলে 3000 লৈকে অৰুণোদয় বৃদ্ধি কৰিম তে সেই 3000 টকাটো কেতিয়ালৈকে বৃদ্ধি কৰিব এই কথাটো যদি আপুনি স্পষ্টীকৰণ দিয়ে ভাল হয় আৰু অৰুণোদয় পাইছে কোনে যিবিলাক বিজেপি দলৰ যিবিলাকে নেতা পালি নেতা যিবিলাকে ভেৰণীয়া যিসকলে নেতাসকলৰ পিছে ঘূৰি ফুৰে যিসকলে বিজেপি কৰিবলৈ যায় তেখেতলোকৰ যদি মহিলাসকলে যদি শ্ৰদ্ধালা ঘূৰি থাকে সেইসকলে অৰুণোদয় পায়
কিন্তু অৰুণোদয় আজিৰ দিনত যদি আপুনি চাবলৈ যায় যে চাহ বাগানৰ যিসকলে শ্ৰমিক যিসকলে বাগানত কাম কৰে তেখেতলোকে কিন্তু অৰুণোদয় নাপায় যিসকলে দিন হাজিৰা কৰে যিসকলে বিকলাংগ যিসকল বিধৱা হৈ ঘৰতে আছে প্ৰাপ্য অৰুণোদয়টোৰ কাৰণে গতিকে সেইসকল এনেকুৱা এটা মহিলা আপোনাক বহুতো উদাহৰণ আমি দি দিম মোৰ নিজৰ গাঁওখনৰ পৰাই মোৰ নিজৰ সমষ্টিৰ পৰাই বহু কেইটামান মহিলা আপোনাৰ নাম দেখুৱাই দিম যে বহু মহিলাই প্ৰাপ্য থকা মহিলাই কিন্তু আজিৰ দিনত নাপায় আৰু আপোনাৰ অৰুণোদয় এনেকুৱা কিছুমান মহিলা আমি দেখাই দিব পাৰিম যিবিলাক মহিলা শ্ৰদ্ধালে ঘৰত থকা পিছতো তেখেতৰ ঘৰত দুজন তিনিজনকৈ মহিলাই অৰুণোদয় পোৱা উদাহৰণ আমাৰ ইয়াত আছে গতিকে আপোনাৰ এই স্বচ্ছতাটোৰ ওপৰত আৰু যিটো ৩০০০ টকা দিম ঘোষাত যিটো মিছা কথা ক'লে এই ৩০০০ টকা অৰুণোদয় আপুনি কেতিয়া দিব আৰু মাইক্ৰ ফাইনেন্সৰ নামত যিসকল অসমৰ মহিলাসকলক যি ধৰণে আপুনি প্ৰতাৰণা কৰিলে এই প্ৰতাৰণা যাতে নেক্সট টাইম নকৰে আৰু অসমৰ মহিলাসকলকো কওঁ যে সকলো কথা মুখ্যমন্ত্ৰীৰ কথা সঁচা নহয় এই মানুহজনে যিটো কয় তাৰ ওলোটাটো কৰে গতিকে আপোনালোকক ৩০০০ টকা দিম বুলি কৈছিলো অৰুণোদয় আজিলৈকে কিন্তু ১২৫০ টকা দিছে আৰু উপযুক্ত কিন্তু যিসকল অৰুণোদয় পাব লাগে সেইসকলে কিন্তু অৰুণোদয় পোৱা নাই আৰু মাইক্ৰ ফাইনেন্সৰ নামত সেই মহিলাসকলে তেখেতলোকৰ কথা শুনি পেলাই আজি তেখেতলোকৰ চিভিলটো বেয়া হ'ল এই কথাখিনি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনোৱা